মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ অনুশীলনী 9.2 কুৱেশ্যন নম্বৰ 1 পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। যদি ভাল লাগে তেনে লাইক, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে ইয়াৰ আগৰ অনুশীলনীৰ প্ৰশ্নসমূহ মোৰ আগৰ ভিডিঅ'বোৰত কৰি দিয়া হৈছিল। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাব পাৰিবা। ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত আমাৰ প্ৰথম অনুশীলনী 9.2 কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে, x plus a whole into x plus b equal x square plus a plus b whole into x plus ab ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা। এইটো অভেদ ব্যৱহাৰ কৰি পিনাই এই ৰাশিবোৰ পূৰণ কৰিব দিছে। গতিকে আমি প্ৰথমে 1 নম্বৰটো পাতিলোঁ। গতিকে এই অভেদটো ব্যৱহাৰ কৰিব লাগে। গতিকে অভেদটো মতে কি হয়, প্ৰথমটো x plus a আছে, দ্বিতীয় ৰাশিটোত কি আছে, x plus b আছে। গতিকে দুইটা পূৰণফলটো কি হয়, x square plus ab a plus b plus whole into x plus a b হয়। গতিকে সেইমতে আমি যদি ইয়াত কৰোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ ইয়াত x square হ'ল প্লাছ a মানে হৈছে 7, b মানে হৈছে 5 whole into x হ'ল, ইয়াত x এ আছে, প্লাছ a into b 7 into 5 ইকুৱেল x square প্লাছ এই দুটা যোগ কৰিলে কিমান হ'ব, 12 হ'ব। লগতে xটো পূৰণ হৈ যাব, 12x হ'ল প্লাছ 7 5 গুণ 35। গতিকে প্ৰথমৰ ৰাশি দুটাৰ পূৰণফল আমি এইটো পালোঁ। বুজি পাইছা তোমালোকে? এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো মই এফালে দেখুৱাই দিছোঁ। 7x plus 2y to 7x plus 6y আছে। গতিকে এইটো 7x whole square হ'ল প্লাছ ab হয়, a হ'ল twice x 2y, b হ'ল 6y। পূৰণ কি হ'ব, a হ'ব, a হ'ল 7x প্লাছ 2y পূৰণ 6y। গতিকে 7x বৰ্গ কৰিলে কি হ'ব, 49x স্কোৱাৰ হ'ল প্লাছ এই দুটা যোগ কৰিলে কি হ'ব, 6 2 8 8y পূৰণ 7x হ'ল। এইফালে দুটা পূৰণ কৰিলে কি হ'ব, 6 2 12 y স্কোৱাৰ হ'ল 49, এইটো x স্কোৱাৰ, এই দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব, 8 7 গুণ 56, এইটো x y হ'ল প্লাছ 12y স্কোৱাৰ হ'ল। 2 নম্বৰটো পূৰণফলটো হ'লগৈ এইটো। বুজি পাইছা তোমালোকে? এইবাৰ 3 নম্বৰটোত আমাক দিয়া আছে 4x কিউব প্লাছ 8 হোল ইনটু 4x কিউব প্লাছ 10। গতিকে এইটো xটো হ'ল, এইটো a হ'ল, এইটো b হ'ল। গতিকে এই অভেদটো আমি লগালে আমি কি হ'ব, 4x কিউব হোল স্কোৱাৰ হ'ল প্লাছ a প্লাছ b, a হ'ল 8 প্লাছ 10 হ'ল, x মানে হৈছে 4x কিউব প্লাছ 8 ইনটু 10, 4x কিউবক বৰ্গ কৰিলে কি হ'ব, 16 x টু দি পাৱাৰ 3 দুগুণ 6 হ'ল প্লাছ এইটো 10 8 18 হ'ল 18 ইনটু 4x কিউব হ'ল প্লাছ 8 দুগুণ 80 হ'ল। তো 16x টু দি পাৱাৰ 6 প্লাছ 4 72 x কিউব হ'ল প্লাছ এইটো 80। 3 নম্বৰটো আমাৰ পূৰণফলটো হ'লগৈ এইটো। বুজি পাইছা তোমালোকে? এতিয়া আমি 4 নম্বৰটোলৈ যাম। এইটো নোট কৰি লোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে 4k স্কোৱাৰ মাইনাছ 3k হোল ইনটু 4k স্কোৱাৰ মাইনাছ 7k
গতিকে প্ৰথমতে আমাৰ 4k² টো বৰ্গ কৰিব লাগিব। ফৰ্মুলা মতে প্লাছ আহে, এইটো a হ'ল -3k প্লাছ b হ'ল -7k ইনটু 4k² প্লাছ -3k পূৰণ -7k। 4k² বৰ্গ কৰিলে 16k⁴ হ'ল প্লাছ আমি ব্ৰেকেটৰ ভিতৰত এইখিনি কৰি লওঁ, এইটো -3k, এইটো -7k হ'ল ইনটু 4k², এইটো মাইনাছে মাইনাছে প্লাছ, প্লাছে প্লাছে প্লাছ হ'ব, 3 × 7 = 21 k² হ'ল, এইটো 16k⁴ প্লাছ এই দুটা যোগ কৰিলে -7 × 3 = 10, 10k হ'ল পূৰণ 4k² প্লাছ 21k², এইটো 16k⁴ প্লাছে মাইনাছে মাইনাছ, 10 × 4 = 40, 40 হ'ল k² k³ হ'ল পূৰণ কৰি দিলত প্লাছ 21k² হ'ল। এইটো আমি পূৰণফলটো এইটো পালোঁ। বুজি পাইছা? 5 নম্বৰটোত a/2 প্লাছ 1/2 হ'ল ইনটু a/2 মাইনাছ 1/4। গতিকে আমি এই অভেদটো ইউজ কৰিলে কি হ'ব? a/2 হোল স্কোৱাৰ প্লাছ a মানে 1/2 প্লাছ b মানে -1/4 পূৰণ a/2 প্লাছ 1/2 পূৰণ -1/4। এইটো বৰ্গ কৰিলে কি হ'ব? a² হ'ল, তলত 4 হ'ল প্লাছ এইটো 1/2 যোগে বিয়োগে বিয়োগ 1/4 হ'ল পূৰণ a/2 টো যোগে বিয়োগে বিয়োগ হ'ল, 2 × 4 = 8 হ'ল, হৰই হৰই পূৰণ কৰিব লাগিব, 8 ওপৰত 1 × 1 হ'ল, এইটো a² / 4 প্লাছ লসাগু ল'লে আমাৰ কিমান হ'ব? 4 হ'ল, 2 মাইনাছ এইটো 1 হ'ল ইনটু a/2 হ'ল মাইনাছ 1/8 হ'ল, এইটো a² / 4 হ'ল, এইটো প্লাছ এইটো 1/4 ইনটু a/2 হ'ল মাইনাছ 1/8 হ'ল ইকুৱেল a² / 4 প্লাছ 4 × 2 = 8 ওপৰত হ'লগৈ a, দুইটা পূৰণ কৰিলে a হ'ল, তলত 8 হ'ল মাইনাছ 1/8। গতিকে ইয়াৰ পূৰণফলটো এইটো পালোঁ আমি। বুজি পালা? এবাৰ 6 নম্বৰটো n² / 5 minus 0.6 whole into n² / 5 plus 1.6 অভেদটো লগাই দিলে আমাৰ কি হ'ব? n² / 5 হোল স্কোৱাৰ হ'ল প্লাছ a মানে মাইনাছ 0.6 প্লাছ 1.6 b মানে পূৰণ n² / 5 প্লাছ মাইনাছ 0.6
পূৰণ 1.6 গতিকে এইটো বৰ্গ কৰিলে কি হ'ব n টু দি পাৱাৰ 4 হ'ল 25 হ'ল এইটো তো প্লাছ এই দুটা বিয়োগ কৰিব লাগিব 1.6 ৰ পৰা 0.6 গলেগে কি থাকিব প্লাছ এডাল নিদো আমি প্লাছ 1 থাকিলে পূৰণ n স্কয়াৰ ডিভাইডেড বাই 5 এটো প্লাসে মাইনাসে মাইনাস হল দুইটা পূৰণ কৰিলে 9.6 হ'ব সৰি 0.96 হ'ব দুইটা পূৰণ কৰিলে এটো n স্কয়াৰ ডিভাইডেড n টু দি পাৱাৰ 4 n to the power 4 divided by 25 দুইটা পূৰণ কৰিলে কি হ'ব প্লাস n square divided by 5 এটো minus 0.96 ইয়াৰ পূৰণফলটো আমি এটো পালো বুজি পাইছা 7 নম্বৰটো আমাক দিয়া আছে 98 পূৰণ 97 গতিকে এটো আমি কৰিম কেনেকে 98 টুক কইলো 100 minus 2 আৰু 97 টুক কইলো 100 minus 3 গতিকে এতিয়া আমি অভেটটো লগাই দিলে কি হ'ব 100 স্কয়াৰ প্লাস a মানে হৈছে -2 b মানে হৈছে -3 পূৰণ 100 হ'ল প্লাস -2 পূৰণ -3 100 ক স্কয়াৰ কৰিলে 10000 হ'ল এই দুটা যোগে কৰিব লাগিব -5 হ'ব পূৰণ 100 হ'ল মাইনাসে মাইনাসে প্লাস হ'ব গতিকে প্লাস চিন আহিব 2 3 গুণ 6 হ'ল 10000 যোগে বিয়োগে বিয়োগ 500 হ'ল যোগ 6 হ'ল এটোৱে যোগ কৰিলে কি হ'ব 10006 হ'ল -500 হ'ল গতিকে বিয়োগ কৰি দিলে কি হ'ব 6 0 10 5 গলে 5 এটো থাকিলে 9 ইহঁতৰ পূৰণফলটো আমি পালো 9506 বুজি পালা তোমালোকে 8 নম্বৰটোত দিয়া আছে 501 into 503 গতিকে এটো আমি কেনে কৰিম 500 plus 1 whole into 500 plus 3 গতিকে 500 স্কয়াৰ হ'ল প্লাস 1 plus 3 হ'ল পূৰণ 500 হ'ল প্লাস 1 into 3 হ'ল 500 ক স্কয়াৰ কৰিলে 250000 হ'ল প্লাস এটো 3 4 4 into 500 এটোটা পূৰণ কৰিলে 3 হ'ল 250000 এটো 2000 হ'ল প্লাস 3 হ'ল গুটে কিটা যোগ কৰিলে কি হ'ব এটো 3 আহিলে 0 আহিলে তাৰপিছতো 0 আহিলে তাৰপিছত 2 আহিলে তাৰপিছত 5 তাৰপিছত 2 আমাৰ ইহঁতৰ পূৰণফলটো এটো পালো বুজি পালা এবাৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে অভেদ a plus b whole square equal a square plus 2ab plus b square ব্যৱহাৰ কৰি তলৰ বৰ্গবোৰৰ মান উলিওৱা গতিকে 1 ৰ পৰা 8 লৈকে আমাক এই বৰ্গবোৰ দিয়া আছে ইহঁতৰ এই অভেদটো ব্যৱহাৰ কৰি
মান উলিয়াব লাগে গতিকে 1 নম্বৰটো মই দেখুৱাইছো x + 5 হোল স্কয়াৰ গতিকে এই অভেদটো মতে কি হ'ব প্ৰথমতে a স্কয়াৰ হয় a মানে x স্কয়াৰ হোল প্লাস 2 ইনটু ab হয় a মানে হৈছে x b মানে 5 প্লাস 5 স্কয়াৰ 12x স্কয়াৰ প্লাস এই দুটা পূৰণ কৰিলে 10x হোল এটো 25 হোল 5 স্কয়াৰ মানে 25 গতিকে প্ৰথমটো আমাৰ উত্তৰটো এটো বুজি পাইছা তোমালোকে এবাৰ 2 নম্বৰটো 5x plus 4y whole square গতিকে 5x whole square plus 2 into a 5x into b 4y plus 4y whole square গতিকে 5x বৰ্গ কৰিলে 25x স্কয়াৰ হ'ল এইকেইটা পূৰণ কৰি দিলে কিমান হ'ব 5 গুণ 10 10 4 গুণ 40 40xy প্লাস এটো 4y বৰ্গ কৰিলে কি হ'ব 16y স্কয়াৰ ইয়াৰ বৰ্গটো হ'লগে এটো বুজি পালা 3 নম্বৰটো 3a cube plus 4a square whole square গতিকে এটো বৰ্গ কৰিলে কি হ'ব 3a cube whole square plus 2 into 3a square পূৰণ 4a to square নহয় কিউব আছিলে 3a cube to square whole plus 4a square whole square whole গতিকে এটো বৰ্গ কৰিলে 3a cube to 9a to the power 6 whole plus এগিটা পূৰণ কৰিলে 3 6 6 4 গুণ 24 24 a to the power 5 whole plus the 4a square বৰ্গ কৰিলে 16 a to the power 4 এটো উত্তৰটো ইয়াৰ বুজি পাইছা 4 নম্বৰটো 3x plus 1/3x whole square to 3x whole square plus 2 into a মানে 3x b মানে হৈছে 1/3x plus 1/3x whole square গতিকে ইয়াত 3x কাটিব পাৰিম এটো বৰ্গ কৰিলে 9x স্কয়াৰ হোল 2 গুণ 2 হোল ইয়াত প্লাস এটো 1/3x 1 ক বৰ্গ কৰিলে 1 হোল 3x ক বৰ্গ কৰিলে 9x স্কয়াৰ হোল উত্তৰটো এটো হোল বুজি পালা 5 নম্বৰটো এবাৰ p/q plus q/p whole square গতিকে আমি অভেদটো মতে কৰিলে কি হ'ব p/q whole square plus 2 into p/q into q/p plus q/p whole square এই দুটাক বৰ্গ কৰিলে কি হ'ব p square divided by q square whole ইয়াত p এ কটা গ'ল q এ গ'ল থাকিলে 2 প্লাস এটো বৰ্গ কৰিলে q square divided by p square উত্তৰটো হ'লগে আমাৰ এটো বুজি পাইছা তাৰ পিছত আহিলে 502 স্কয়াৰ 6 নম্বৰটো 502 স্কয়াৰ গতিকে এটো কৰিলে কিনে কৰিম 500 plus 2 কৰি দিব লাগিব 500 to a whole 2 to b whole 500 square 2 into 500 into
2 প্লাছ 2 স্কোৱাৰ হ'ল এটুক বৰ্গ কৰিলে 25,00,00 হ'ল প্লাছ এইকেইটা পূৰণ কৰিলে 2 2 4 4 5 20 22,000 হ'ল প্লাছ 4 হ'ল গতিকে গোটেইকেইটা যোগ কৰি দিলে কি হ'ব 252,004 এইটো হ'লগে আমাৰ উত্তৰটো এবাৰ 7 নম্বৰটো 9.5 স্কোৱাৰ এটো কেনে কৰিম 9 প্লাছ 0.5 কৰি দিলো স্কোৱাৰ হ'ল এটো 9 স্কোৱাৰ প্লাছ 2 ইনটু 9 ইনটু 0.5 প্লাছ 0.5 স্কোৱাৰ 9 9 গুণ 81 9 2 গুণ 18 5 8 90 90.11 আগত বহিব গতিকে 9 হ'ল ইয়াত প্লাছ এটো 5 5 25 গতিকে 2 আগত দশমিক হলে 0.25 হ'ল এটো 90 গোটেইকেইটা যোগ কৰিলে 90.25 ইয়াৰ উত্তৰটো এটো হ'ল বুজি পাইছা তোমালোকে 8 নম্বৰটো 4 সমস্ত 8 ভাগৰ 1 স্কোৱাৰ আছে গতিকে এটো কেনে কৰিম এটো 4 প্লাছ 8 ভাগৰ 1 হোল স্কোৱাৰ কৰি দিলো এটো 4 স্কোৱাৰ প্লাছ 2 ইনটু 4 ইনটু 1/8 প্লাছ 1/8 হোল স্কোৱাৰ এটো 16 হোল প্লাছ এটো 4 ৰে 8 খন কৰিলে 2 হোল 2 এ গ'ল 1 হোল এত থাকিলে 1 প্লাছ 1ক বৰ্গ কৰিলে 1 হোল 8ক বৰ্গ কৰিলে 64 হোল গতিকে এটো 17 প্লাছ 1/64 হোল গতিকে এটো যোগ কৰি দিলে কি হ'ব 17 সমস্ত 64 ভাগৰ 1 হ'ব এটো হ'ল ইয়াৰ উত্তৰটো বুজি পালা